বাৰিষাৰ দিনকেইটাত বাৰীতে হওক বা বজাৰতে হওক একেবোৰ পাচলিকে ওলায়। ভাতকেৰেলা, দাংবডি, তিতাকেৰেলা, পটল, ভেন্দি এইখিনি বজাৰলৈ মোনাটো লৈ গ'লে এইকেইটাৰ ভিতৰত কোনোবা এটা আহিবই। প্ৰত্যেকবিধ পাচলিয়ে আমি যদি বেলেগ বেলেগ পদ্ধতিৰে ৰান্ধি খাওঁ তেতিয়াহ'লে খাই ইমান আমনি নালাগে। আজি মই এটা তিতাকেৰেলাৰ ৰেচিপি আপোনালোকৰ মাজলৈ আনিছোঁ। এই ৰেচিপিটো কিন্তু প্ৰত্যেকে খাই বহুতেই ভাল পাব। গতিকে আহক আজি মই তিতাকেৰেলাটো কেনেকৈ ৰান্ধোঁ সেয়া আপোনালোকক দেখুৱাওঁ। এই দুটা চাওক, এই দুটা তিতাকেৰেলা দেখিয়ে মনটো ভাল লাগি গৈছে, ইমান ডাঙৰ ডাঙৰ। গতিকে আৰু যিমান ডাঙৰ আগতেও খাইছোঁ, ইয়াৰ ভিতৰটো বহুত ফোপোলা হয় আৰু এনেই শুকানকৈ ভাজি নাখাওঁ। আজিনো কি বনাওঁ এই তিতাকেৰেলাৰ দুটাৰ পৰা। গতিকে আপোনালোকৰ মাজত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু শেষলৈকে চাব। প্ৰথমতে দুইটাই ৰান্ধিম বুলি ভাবিছিলোঁ, তাৰপৰা ভাবিলোঁ দুইটা তিতাকেৰেলা বহুত বেছি হৈ যাব, আমি 4জন মানুহৰ কাৰণে এটাই যথেষ্ট হ'ব। কাৰণ এইটো দীঘলটো প্ৰায় মোৰ হাতে এহাতমান হৈছে। এইটো এতিয়া ওপৰৰ যিখিনি শিৰ আছে সেইখিনি কাটি লওঁ। ডাঙৰ কাৰণে ইয়াৰ ওপৰৰ যিটো শিৰ সেইবোৰ একদম সেৰেঙাকৈ আছে আৰু এয়া কাটি ল'লোঁ। মাজৰ যিখিনি গুটি সেইখিনি গুচাই ল'লোঁ। মাজটো একদম ফোপোলা, বেছি গুটিও নাছিলে ইয়াত, ওপৰটো খালি ডাঠ। এইখিনি ধুনীয়াকৈ এটা জোখত প্ৰত্যেকটো এনেকুৱা জোখতে কাটি ল'লোঁ। এইখিনি তিতাকেৰেলাখিনি মই আলু দি পেলাই ৰান্ধিম, সেইকাৰণে আগতীয়াকৈ আলু 4টা সিজাই লৈছোঁ আৰু কুকাৰৰ ঢাকনিখন খুলি সেই সিজোৱা আলুৰ পানীখিনিতে মই তিতাকেৰেলা কেইটুকুৰা দি দিছিলোঁ। তিতাকেৰেলা দুটুকুৰাও 2 মিনিটমান ইয়াত মই গৰম হ'বলৈ দিলোঁ। তাৰপাছত এয়া টুকি লৈছোঁ। সিজিবলৈ দিয়া নাই, জাষ্ট অকণমান কেঁচা ভাৱটো গুচাই লৈছোঁ। এইখিনি কুকাৰটোৰ গৰম পানীখিনিৰ পৰা উলিয়াই ৰাখিলোঁ। আলুখিনি ধুই লৈহে সিজাইছিলোঁ, সেইকাৰণে সেই পানীখিনিত এই তিতাকেৰেলাখিনি সিজাব পাৰিছোঁ। আপোনালোকে বেলেগকৈও সিজাই ল'ব পাৰে। আলুকেইটা বাকলি গুচাই ল'লোঁ আৰু অকণমান নিমখ আৰু অকণমান ধনিয়া গুড়ি দি এইখিনি সানি লওঁ ধুনীয়াকৈ। ইয়াত আপোনালোকে ইচ্ছা কৰিলে জলকীয়া গুড়ি, জিৰা গুড়ি আৰু যি যি মছলা গুড়ি থাকে সকলোবোৰ সানি ল'ব পাৰে। মই কিন্তু সাধাৰণকৈ ৰান্ধিম, সেইকাৰণে জিৰা গুড়ি অকণমানহে ব্যৱহাৰ কৰিছোঁ। আৰু আলুখিনি একেবাৰে গুটি নথকাকৈ মিহিকৈ ধুনীয়াকৈ পিটিকি ল'ম। সানি লোৱা আলুখিনি যিখিনি তিতাকেৰেলা টুকুৰা কৰি লৈছিলোঁ তাৰ ভিতৰত পুৰ ভৰাই দিম। এয়া দেখিছেনে, প্ৰত্যেকবিধে একদম সম্পূৰ্ণকৈ ভৰাম যাতে ইয়াৰ পৰা ওলাই নাযায়। গোটেইখিনি তিতাকেৰেলাত এয়া আলু পুৰটো ভৰাই ল'লোঁ। আৰু এইফালে দুটা বিলাহী মই কাটি লৈছোঁ আৰু কাটি পেলাই গুটিখিনি গুচাই পানীত থৈ দিছোঁ। কাৰণ তিতাৰ লগত টেঙাটো নাখায়, গতিকে টেঙাটো ইয়াৰ পৰা নাইকিয়া হ'বৰ কাৰণে পানীত তিয়াই থৈ দিছোঁ। এইখিনি কেৰাহীত তেল গৰম হ'ল। এতিয়া যিখিনি পুৰ ভৰাই লৈছোঁ সেইখিনি এপিচ এপিচকৈ ফ্ৰাই কৰি ল'ম। তাখনে লাহে লাহে লুটিয়াই দিম আৰু গোটেইখিনি দুইটা ফাল ৰঙচুৱা হোৱাকৈ ভাজিম। এইখিনি এতিয়া কেৰাহীখনৰ পৰা তুলি ৰাখিম। গৰম তেলতে দিলোঁ এচামুচ চেনি, এইটো অপশ্যনেল হয়, আপোনালোকে চেনিটো নিদিয়াকৈও খাব পাৰে। এচামুচ আদা নহৰু বটা, এচামুচ হালধি, জলকীয়া এটা আৰু ৰুকি লৈছিলোঁ পিঁয়াজ এটা, সেইখিনি দিছোঁ। তাৰপাছত এয়া বিলাহী দুটা যে কাটি লৈছিলোঁ, তিয়াই থৈছিলোঁ পানীত, সেইখিনি যোগ কৰি দিলোঁ। এনেকৈ যদি বিলাহী পানীত কাটি পেলাই গুটিখিনি গুচাই বহুত দেৰি তিয়াই থয়, তাৰপিছত পানীখিনি পেলাই দিলে ইয়াৰ ৰংটোহে ওলায়, টেঙাটো নাথাকে কিন্তু। এতিয়া মই ইয়াত যোগ কৰিম নিমখ, সোৱাদ অনুসৰি নিমখ। এতিয়া গোটেইখিনি বস্তু ধুনীয়াকৈ ভাজি ল'ম যাতে ইয়াৰ পৰা আদা নহৰু আৰু পিঁয়াজৰ গোন্ধটো নাইকিয়া হৈ যায়। আৰু এয়া নিমখ দিয়াৰ লগে লগে বিলাহী আৰু পিঁয়াজ গোটেইখিনি গলি যাবলৈ ধৰিছে।
এইখিনি সময়তে মই যোগ কৰিম ইয়াত পানী মই সৰু ষ্টিলৰ বাতি এটাই 2 বাতি দিছোঁ তাৰমানে মই যিমানটো জোখত আঞ্জাখন ৰাখিম সিমান জোখত পানীটো দিছোঁ আৰু আপোনালোকেও যদি ৰান্ধে তেতিয়াহ'লে আপোনালোকৰ নিজৰ জোখত পানীটো দিব উতলিলে এতিয়া এয়া লাহেকৈ এপিচ এপিচকৈ দি দিছোঁ হেতাখনে ভালকৈ লৰাই দিছোঁ আৰু অকণমান সময় প্ৰায় 2-3 মিনিটমান সময় এইখিনি তিতাৰ লগত টেঙা নেখায় আমি সৰুৰ পৰাই জানো সেই কথাটো কিন্তু মই বিলাহীটো ৰঙৰ কাৰণেহে দিছোঁ টেঙাৰ কাৰণে দিয়া নাই আৰু টেঙা নেথাকিবৰ কাৰণে মই আগতীয়াকৈ পানীত তিয়াই গুটি জুটি গোটেইবোৰ গুচাই মেলি দিছোঁ অকণমানো টেঙা নহয় এয়া এইখিনি জোখতে মই এতিয়া জুইৰ পৰা অফ কৰি দিম আৰু কেৰাহীখনৰ পৰা বেলেগ এটা পাত্ৰলৈ কাঢ়ি ৰাখিম এই পদ্ধতিৰে তিতা কেৰেলা ৰান্ধি খালে তিতাটোও কম লাগে আৰু যিসকলে তিতা কেৰেলা তিতাৰ কাৰণে খাই বেয়া পায় তেখেতসকলে খাই খুব ভাল পাব নতুন এটা জুতি আপোনালোকে যিসকলে খাইছে সেইসকলে গমেই পাইছে আৰু যিসকলে ৰান্ধি খোৱা নাই তেখেতসকলে ৰান্ধি খাবচোন খুব ভাল লগা ৰেচিপি ইয়াৰ তিতা কেৰেলাৰ সৈতে আলুৰ যিটো পুৰ ভৰুৱা সেইটোও খাই ভাল লাগে আৰু ইয়াৰ যিটো গ্ৰেভি সেইটো বহুতেই সোৱাদ হয় খাবলৈ গতিকে মোৰ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে মোৰ চেনেললৈ নতুনকৈ আহিছে তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ